এই নীলাজনীয়ে বাৰু অলপ বেছিকৈ আমাৰ ঘৰত দখল দিব বিচৰা নাইনে? মই আৰু কিমান তাইৰ আপত্তি শুনিম। এইবাৰ আকৌ কি কৰিলে? তাই আহিছে আমাৰ ভাইটিৰ ৰিলিজ দিয়াৰ কাৰণে। তাই বোলে আমাক হস্পিটাললৈ লৈ যাব। এই কামবোৰ বহুত আগতেই হ'ব লাগিছিল। ইমান দিনে তই ভাস্কৰ ৰঞ্জনৰ দুৰ্গত সোমাই দপদপাই থাকিব লাগিছিল, কিন্তু তই এতিয়া গেটৰ ওচৰহে পাইছ। গেট খোলাও হোৱা নাই তোৰ বৰ্তমান। তোক ইমানকৈ কোৱাৰ পিছতো তই নামানিলি নহয়? নাই নহয় মানে পেহী, তুমি ভবাটো নহয়। পাছবুক আৰু চেক বহি কলৈ নিয়? টকা উলিয়াবলৈ নহয় জানো? তোৰ ভালৰ কাৰণে কৈ আছো অ', টকাখিনি শেষ কৰি নেপেলাবি। ৰাতুলক ধাৰ দিব লাগে কিয়? সি এটা ডাঙৰ বিপদত পৰিছে, মোক ফোন কৰিছিল। মোৰ ইঞ্চুৰেঞ্চৰ যিখিনি টকা সোমাব লাগে এতিয়াও সোমোৱা নাই জানানে? চোৱাচোন, অফিচিয়েলি কামখিনি কেতিয়াবাই হৈ গ'ল, কিন্তু ট্ৰান্সফাৰহে হোৱা নাই জানানে? কালিলৈ ছানডে, মনডে মানে সোমাব চাগে। মোৰ হাতত এতিয়া 60,000 মান আছে। যদি তুমি 70,000 এটা দিয়া, মই তোমাক সোম মঙলবাৰৰ ভিতৰত ঘূৰাই দিম, যদি তুমি বেয়া নোপোৱা। মাত্ৰ দুদিনৰ কাৰণেহে। সিহঁতৰ ঘৰৰ মানুহবোৰ ক'ত গ'ল? তোৰ পৰা যে সি ধাৰ ল'ব লগা হৈছে, ঘৰৰ মানুহক দিবলৈ নকয় কিয়? পইচাৰ ব্যৱস্থা সি কৰিম বুলি কৈছিলে আকৌ। ঘৰৰ মানুহক চিন্তা কৰিব নালাগে বুলি কৈ এতিয়া খোজে কেনেকৈ? মই এটা কথা বুজা নাই, দিগন্তৰ কাৰণে তই আৰু ৰাতুলে ইমান চিন্তা কৰিব লগা হৈছে। ঘৰৰ মানুহবিলাকে কি কৰি আছে? তেহেঁতৰ কি একো দায়িত্ব নাই নেকি? এটা মৰিছে বন্ধুত্বৰ কাৰণে আৰু মই মৰিছো প্ৰেমৰ কাৰণে। পিতৃ মাতৃ বাই ভনী এইবোৰ ক'লে গ'ল? তোক দেখোন একেবাৰে কথা কওঁতে চিন্তাই নকৰে, হেল মৰা দি দেখোন কথা কয়। এতিয়া পিছে সেই পাত নাহে কিয় হস্পিটেলৰ বিল দিবলৈ? এতিয়া সেইবোৰ বিতৰ্ক কৰি থকাৰ সময় নহয় পেহী। ৰাতুল হস্পিটেলত ৰৈ আছে, মই যাওঁ। প্ৰেমৰ নামত সৰ্বস্ব উজাৰ কৰি দিছ হয়, পাছত কষ্ট নাপাওঁতো। হে ভগৱান, এইজনীক কষ্ট নিদিবা প্ৰভু। এটা কথা কিন্তু দেই মা, ভাইটিক অনাৰ পিছত এই নীলা চিলাক বৰকৈ লাগি থাকিবলৈ দিব নোৱাৰি। মই একো ক'ব নোৱাৰো দেই। দেউতাৰে তাইক একেবাৰে মূৰৰ ওপৰত তুলি ৰাখিছে নহয়। দেউতাৰ কাৰণে এদিন তাই আমাৰ মূৰৰ ওপৰতো উঠি নাচিব, চাই থাক। ভাইটিৰ লগত বেছি লাগি থকা দেখিলে মই কিন্তু যা তা কৈ দিম দেই। মাইনা, কাকনো যা তা কবি তই? নাই, এই মাক কথা এটা কৈছিলো। আপুনি আহি এইখিনি পালেহি যে? তাৰমানে মই বেমাৰী হৈ সদায় পৰি থাকিব লাগিব নেকি? কিয় পৰি থাকিবা? তোমাৰতো ভাল হৈছেই। মোৰ এতিয়া বেমাৰ নাই আৰু মই কাণেৰেও ভালকৈ শুনো। মাইনা, তহঁতে যে দিগন্ত অহাৰ পাছত তাক কেনেকৈ বেয়া ব্যৱহাৰ কৰিবি, তাক কেনেকৈ গালি পাৰিবি, হে, সেইবোৰ আলোচনা কৰি আছ। তাক ঘৰলৈ অনাৰ কথা কিবা চিন্তা কৰিছ? ৰাতুলে চব ব্যৱস্থা কৰি থৈছেই দেখোন। লোকৰ ল'ৰা এটা আৰু লোকৰ ছোৱালী এজনীয়ে যিমানখিনি পাৰিছে কৰিছে, আৰু তহঁত মাৰ জীয়েৰে কাক কেনেকৈ গালি পাৰিব লাগে সেইটো কথা প্লেনিং কৰি আছ। লাজ লগা নাই তহঁতৰ? আৰু ৰ'বা, তুমি দিগন্তক হস্পিটেলৰ পৰা ৰিলিজ কৰি আনিবলৈ কিমান টকা লাগিব, হে, তাক আনি কেনেকৈ ৰাখিব লাগিব এইবোৰ কথা ভাবিছানে তুমি? আৰু জীয়েৰৰ লগত তুমি এইবোৰ কথা পাতি আছা? আৰু নীলাক মই কিয় মূৰৰ ওপৰত উঠাইছোঁ জান? কাৰণ তাই যিখিনি কৰি আছে মোৰ নিজৰ ছোৱালীয়ে তাৰ তুলনাত এই ভৰিৰ কেয়াঙুলি এটাৰ সমানো একো কৰা নাই। হ'ব, কৰক। মূৰৰ ওপৰত কিয়, আকাশত উঠাওক। পাৰিলে আজিয়ে তাইক বোৱাৰী কৰি শিৰত সেন্দুৰ দি দিয়ক। আৰু সেইটো স্বাৰ্থতহে তাই আপোনাক তেল মাৰি আছে, ফুচুলাই আছে।
হাই ৰক্তিম। থেংক গড তুমি যে আহি পালা। চৰি বাবা, মই ওলাওঁতে লেট হৈ গ'ল। মোৰতো ৰৈ ৰৈ আমনিয়ে লাগি গৈছে। খং উঠিছে। খং উঠিলে তোমাৰ মুখখনি গোলাপটোৰ নিচিনা ৰঙা হৈ যায়। ব'লা এতিয়া ক'ত যাবা? কলৈকো যোৱাৰটো মুড চুট নাইকিয়াই হৈ গ'ল। এইটো তোমাৰ বাবে আনিছিলোঁ, লোৱা। এনেকৈ দিবা? আৰু কেনেকৈ দিম? ইমান চিম্পলি দিব আছিল যদি আনিছিলা কিয়? ভাবিছিলোঁতো বহুত, তুমি দেৰি কৰিয়ে গোটেই মুড নাইকিয়া কৰি পেলালা। আৰে চৰি ক'লো ন, আকৌ কিয় একেটা কথাতে লাগি আছা? আৰু ছোৱালী এজনী এনেকৈ ঘপককৈ ওলাই আহিব নোৱাৰে নহয়। ছোৱালী এজনী ওলাই আহিব লাগিলে প্ৰিপাৰেশ্যন লাগে, কিয় নো না? এতিয়া খং এৰা আৰু এইটো ভালকৈ দিয়া। ইউ আৰ মাই চুইট হাৰ্ট মনা। মই তোমাক ভাল পাওঁ আৰু এই ৰঙা গোলাপৰ দৰে আমাৰ প্ৰেম সদায় সজীৱ হৈ থাকক। এতিয়া ক'ত যাবা কোৱা? তুমি য'ত লৈ যোৱা। ব'লা। তুমি বুলিলে আউহি জুনে বৰণ সলায়, তুমি বুলিলে মৰা সতিবোৰ উঠে জীয়াই, তুমি বুলিলে বুকুত সৰতে শেৱালি ফুলায়, তুমি বুলিলে নোযোৱা বাটে সপোন ধিয়াই, তুমি বুলিলে। সি আহি পাইছেহে, মাতিব নহয় ৰচোন। পাছত মতাটো নালাগে নহয়। লোকৰ আগত অপমান কৰি পাছত আদৰ সাদৰ দেখাই লাভ নাই। এটা মানুহে মাত এষাৰ নিদিলেও। সেইবোৰ হ'ব বাৰু ৰচোন। সিহঁতক চাহ তাহ একাপ দিব নালাগিছিল জানো? কাক? ৰাতুলহঁতক। ৰাতুলহঁতক মানে নীলাকো? তই মানুহ মাৰি দিবি দেই মা। সেইজনীক মই আকৌ চাহ খুৱাম। কাম নাই আৰু। বহ। তই অলপ বিচনাতে ৰেষ্ট ল নেকি? নালাগে দে, কিমান আৰু বিচনাত শুই থাকিবি, ইয়াতে বহু দে। তুমি আকৌ এইবিলাকত কিয় লাগিলা? পেচেণ্ট থকা ৰুমবোৰ অলপ চাফ চিকুণ হ'ব লাগে, নহ'লে ইনফেকশ্যন হ'ব পাৰে। ই এতিয়া পেচেণ্ট নহয় দেই, ই এটা ভাল মানুহ। পেচেণ্টবিলাক কি বেয়া মানুহ? মই কোৱা নাছিলোঁ। চা, সেইজনী একেবাৰে লগতে লাগি আহিছে। মনে মনে থাকচোন, ৰাতুলে শুনিব। শুনিলে শুনক, মই কাকো কেয়াৰ কৰাত নাই। যিমান সহ্য কৰি আছো সিমানেই বেছি বেছি হৈ গৈ আছে। মনে মনে থাকচোন, দেউতাৰে শুনিলে আকৌ কিবা ক'ব। আমাৰ ঘৰৰ মানুহবোৰে বেয়া। ভাইটিকো কিন্তু মানিছো দেই, ইমান দিনৰ পিছত ঘৰলৈ আহিছে। মই তাতে ৰৈ আছো। মাত এষাৰটোতো মাত। সুধচোন বোলে, তই ভালে আছনে? মোৰ মনটোকে ভাল লাগিব। মই তাৰ বায়েক নহয় জানো? সি আহি পাইছেহে, মাতিব নহয় ৰচোন। পাছত মতাটো নালাগে নহয়। লোকৰ আগত অপমান কৰি পাছত আদৰ সাদৰ দেখাই লাভ নাই। এটা মানুহে মাত এষাৰ নিদিলেও। সেইবোৰ হ'ব বাৰু ৰচোন।
সিহঁতক চাহ তাহ একাপ দিব নালাগিছিল জানো? কাক? ৰাতুলহঁতক? ৰাতুলহঁতক মানে নীলাকো? তই মানুহ মাৰি দিবি দেই মা। সেইজনীক মই আকৌ চাহ খুৱাম। কাম নাই আৰু। চাহ একাপ নিদিলে জানো ভাল হ'ব? খুৱাই থাক। চাহ, মিঠাই, চিৰা, সান্দহ যি আছে খুৱাই থাক। মোক নকবি। এতিয়া দুখ কৰাৰ সময় নহয় দিগন্ত। তই ভাল হৈ ঘৰলৈ আহিলি, এতিয়া সুখৰ সময় নহয় জানো নীলা? বৰ্তা, দুখৰ দিন পাৰ হ'ল আৰু। আপুনি মোৰ কাৰণে বহুত কৰিলে দেউতা। মোক ভাল কৰাৰ কাৰণে আপুনি নিজৰ সকলো দি শেষ কৰি দিলে। দিম আকৌ তোৰ কাৰণে নিদি পেলাই মই কাৰ কাৰণে সাঁচি ৰাখিম কচোন? মই তোক সকলো দিব লাগিব, কাৰণ কি জানোনে, মই তোৰ বাপে। কিন্তু এই ইহঁত দুটাই তোৰ কাৰণে, আমাৰ কাৰণে যিখিনি কৰিলে কোনেও নকৰে। তই দিগন্ত খুব পুণ্যৱান। ইয়াৰ নিচিনা এটা বন্ধু যে তোৰ আছে, আৰু সেই তাইৰ নিচিনা ভনী এজনী যে তই পাইছ। সেই ৰাতুলৰ নিচিনা মোৰো এজন বন্ধু আছিল, অমল বৰা, নীলাৰ বাপে। সেই বন্ধুত্ব তই আজি পাইছ। নীলা, আমি এতিয়া গৈ থাকোঁ নেকি? কাইলৈ আহিম। এই ৰাতুল ছাৰ, তোমাৰ লগত মোৰ অলপ কথা আছে। মই তোমাৰ কাৰণে পানী এগিলাচ লৈ আহোঁ ৰ'বা। নীলা, তুমি মোৰ কাৰণে বহুত কৰিলা। মোৰ জীৱনটো ধন্য কৰি দিলা তুমি। হ'ব, ইমান প্ৰশংসা নকৰিলেও হ'ব। কি কৰা? কোনোবাই দেখিলে সাংঘাতিক ঘটনা হ'ব। যোৱা। তোমাৰ দৰে ল'ৰাৰ বাবে দেউতাকৰ গৌৰৱ হ'বই ৰাতুল। আৰু মই কিয় গৌৰৱ কৰিছোঁ জানা? শিক্ষকতা কৰি এজন হ'লেও তোমাৰ দৰে ছাত্ৰ পালোঁ যে, সেইটোত টকাৰ কথা বাদ দিয়াচোন। টকাতকৈ মানুহটোহে বেছি মূল্যৱান। মানুহ ভালে নাথাকিলে য'ৰ টকা তাতে পৰি থাকিব। ৰাতুল, ছাৰ। আজি হস্পিটেলত ফাইনেল বিল কিমান হ'লগৈ বাৰু? ছাৰ, মানে আগতে ক্লিয়াৰ হৈ আছিলতো, আজি ইমান নাছিলে। তথাপিতো আছিল? অলপ আছিলে। কিমান আছিল?
ছাৰ 1,30,000 টকা 1,30,000 ক'ৰ পৰা দিলা? সেইবিলাক হৈ গ'ল ছাৰ, আপুনি চিন্তা কৰিব নালাগে। লাগিব ৰাতুল, মোৰ ল'ৰাৰ চিকিৎসাৰ বাবে ক'ৰ পৰা টকা আহিছে সেইটো মই জানিব লাগিব। 1,30,000 টকা কোনে দিলে ৰাতুল? মই ছাৰ, মই গোটেইখিনি দিয়া নাই। নীলাৰ পৰা 70,000 টকা ধাৰ লৈছিলোঁ, তাইক দি দিম। ক'ৰ পৰা দিবা? তুমি টকা ক'ত পাইছা ৰাতুল? আপোনাক সঁচা কথাই কৈছোঁ ছাৰ, মোৰ নামত এটা ইঞ্চুৰেঞ্চ মিছইউজ হৈছে, তাৰ পৰা 2 লাখ টকা পাম মানে পালোঁহেঁতেন, মানে ট্ৰেন্সফাৰ হোৱা নাইকিয়া। সেইকাৰণে মোৰ একাউণ্টৰ পৰা 60,000 আৰু নীলাৰ পৰা 70,000 টকা লৈ বিলখিনি ক্লিয়াৰ কৰিলোঁ। তাইক মই দি দিম, তাইতো এনেও 1 লাখ টকা দিয়ে থৈছে। তোমাৰ নামত তোমাৰ দেউতাৰাই বছৰি জমা কৰা টকা তুমি বন্ধুৰ নামত কেনেকৈ দি দিবা? গোটেইখিনি নিদিওঁ নহয় ছাৰ, আৰু মই দেউতাক সুধিহে লৈছোঁ। আৰু মোৰ দেউতাই কি কৈছে জানে? তোৰ দৰে ল'ৰা তাইৰ ফ্ৰেণ্ডৰ নামত আউটিং কৰি পাৰ্টি চেলিব্ৰেশ্যন কৰি লাখ লাখ টকা খৰচ কৰি আছে, আৰু তই যে বন্ধুৰ নামত খৰচ কৰিছ, মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ। তোমাৰ দৰে ল'ৰাৰ বাবে দেউতাকৰ গৌৰৱ হ'বই ৰাতুল। আৰু মই কিয় গৌৰৱ কৰিছোঁ জানা? শিক্ষকতা কৰি এজন হ'লেও তোমাৰ দৰে ছাত্ৰ পালোঁ যে, সেইটোত আজি মোৰ শিক্ষকতা সফল হোৱা যেন লাগিছে ৰাতুল। কেৱল গৌৰৱেই নহয় ৰাতুল, তোমাৰ প্ৰতি মোৰ শ্ৰদ্ধা জন্মিছে। ছাৰ, শুনা, তোমাৰ আৰু নীলাৰ টকাখিনি মই ঘূৰাই দিম। এটা বেমাৰে আমাৰ ঘৰখনৰ সকলো লৈ যোৱাৰ দৰেই হ'ল। মাত্ৰ এটা বেমাৰ, মাজে মাজে গাটো দুৰ্বল লাগে আৰু মূৰটো বিষায়। তাৰ কাৰণে গোটেই পৰিয়ালটোত ইমান ডাঙৰ ধুমুহা আহিব বুলি ভবা নাছিলোঁ। জোকাৰি গ'ল আমাক। হোৱাবোৰ হৈ গ'ল, এতিয়া সোনকালে ভাল হ'ব লাগে। আগৰ দৰে জীৱনটো ঘূৰাই পাব লাগে, বাছ। হোৱাবোৰ বাৰু বাদ দিলোঁ, কিন্তু যিবোৰ টকা পইচা খৰচ হ'ল সেইবোৰতো ঘূৰাই নাপাওঁ। বহুত টকা গ'ল। ইমান টকাৰ বিনিময়ত দেউতাৰ কিডনী এটা লগাইহে ঘৰলৈ আহিছোঁ। টকাৰ কথা বাদ দিয়াচোন, টকাতকৈ মানুহটোহে বেছি মূল্যৱান। মানুহ ভালে নাথাকিলে য'ৰ টকা তাতে পৰি থাকিব। ধাৰবিলাক কেনেকৈ মাৰিম তাৰহে চিন্তা হৈছে। তুমি ভাল হোৱাচোন, তাৰপিছত চব ঠিক হৈ যাব। কিমাননো ধাৰ আছে? বৰ্তাৰ লোনৰ 2 লাখ টকাহে। তোমাৰ 1 লাখ আৰু ৰাতুলৰখিনি? এইবোৰ টকা ঘূৰাই দিয়াৰ কথা নাভাবিলেও হ'ব। নাভাবিলে কেনেকৈ হ'ব? কেনেকৈ হ'ব, কিয় হ'ব, এইবোৰ উত্তৰ মই দিব নোৱাৰোঁ। মুঠতে মোৰ পইচা তুমি ঘূৰাই দিব নালাগে। তই ইয়াত অকলে অকলে কি কৰি আছ? যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা